সঁচাকৈ আমি স্বীকাৰ কৰিব লাগিব আৰু লগতে আজি এইখন মঞ্চৰ পৰাই মই মুহিবৰদাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতে আমাৰ এই অনুষ্ঠানটোক আগুৱাই নিয়াত বহুত সহায় কৰিছে। এই আমাৰ ৰদৈ সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিগৰাকী মহিলাৰ হাতেৰে এইটো স্বতঃস্ফূৰ্ত তালি, এইটো এটা জোৰদাৰ হাত চাপৰি দাদাক জনাইছে। এইটো আচলতে আমাৰ ধন্যবাদ, আচলতে দাদাক আমাৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু লগতে সুস্বাস্থ্যৰ কামনা কৰিলোঁ। এনেদৰে তেখেত আমাৰ মাজত আন এগৰাকী শুভাকাংক্ষী উপস্থিত আছে, আমাৰ উৎপল লোচন দাদা। উৎপল লোচন দাদাও আমাৰ এই অনুষ্ঠানটোত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। উৎপল দাদাকো মই আমাৰ উদযাপন সমিতিৰ সম্পাদক ত্ৰিদীপ ৰঞ্জন মেধি ভাইটিক মই এগছি চাকি জ্বলাবলৈ অনুৰোধ কৰিলোঁ। ত্ৰিদীপ ৰঞ্জন। আমাৰ উদযাপন সমিতিৰ আপোনাক দেখি মই ভাবিছিলোঁ দাদা বা আহে নে নাহে। তেখেতক মানে দেৱতা বুলি ক'লে নলবাৰীত নজনা মানুহ নাই। নলবাৰীকৈ ওচৰ চুবুৰীয়া অঞ্চলতো বহুতেই তেখেতৰ নাম জানিছিলে, কিন্তু তেখেতৰ সান্নিধ্য লাভ কৰা বহু ব্যক্তি ইয়াতে উপস্থিত আছে। আজি মই তাৰে কেইগৰাকীমানক মাতি আনি এখন অন্তৰংগ আলাপৰ আয়োজন কৰিছোঁ। আন্তৰিক শ্ৰদ্ধা যাচিছোঁ। এইটো অনুষ্ঠান হ'ব বুলি মই জনা নাছিলোঁ, ইয়াত আহিয়ে গম পালোঁ। দেৱতাৰ লগত আমি শেষৰ ফালে বহুত অনুষ্ঠানৰ লগত জড়িত আছোঁ। দেৱদাই মোৰ হাৰমনিয়ামটো লৈ বহুত অনুষ্ঠান কৰিছিলে, মোক লগত লৈ গৈছিল। বৰপেটা, বৰমা, পাঠালা, অলকেশো আছিল সেই সময়ত, হান্নানো আছিল। আৰু দেৱদাই কেতিয়াবা মোক লগত লৈ গান গাইছিল আৰু হান্নানক লগত লৈ গান গাইছিল। অলকেশে তবলা, ঢুলকি বজাইছিল। আৰু কেতিয়াবা আমি ৰাতি বাংলাত বা এনেকুৱা ঠাইতো আমি যাব লগা হৈছিল, এনেকৈ লৈ গৈছিল। বহুত অনুষ্ঠানত লৈ গৈছিল আৰু শেষৰ ফালে মোৰ হাৰমনিয়ামটোৱে তেখেতে লগত লৈ ফুৰিছিল আৰু খুব ধুনীয়া কিন্তু হাৰমনিয়াম বজায়। দাদাই কণ্ঠটো অতি সুন্দৰে খুব ধুনীয়া হাৰমনিয়াম বজায়, নিজে গান লিখি নিজে সুৰ কৰি গায়। আৰু আমি যোৱাৰ গান ফাংচন হোৱাৰ আগে আগে আমাক অকণমান শিকাই দিয়ে, এইখিনিত তুমি ধৰিবা, আমাক এনেকৈ শিকাই দিয়ে। আমি এনেকৈ গাইছিলোঁ। মোক নিজৰ ভাইৰ দৰে মৰম কৰিছিল। মোক বুলি নহয়, অলকেশ, চান্না, গোটেইবিলাকক তেখেতে অত্যন্ত মৰম কৰিছিল। তেখেতে যি খাব আমাকো এনেকুৱা খাব দিছিল। কোনো নাই, কোনো ভেম নাছিল। য'তে ত'তে আমি এখন চাহ দোকান পালোঁ, সাধাৰণ চাহ দোকানে হওক, এই দেৱতা আহা চাহ এনেকুৱা মানুহজন খুব মৰমীয়াল আছিল। আৰু তেখেতৰ যিটো কণ্ঠ অতি সুন্দৰ। তেখেতে কিন্তু কণ্ঠটোৰ কাৰণে মই ভাবোঁ তেখেতে ৰেডিঅ'ত খোলা ইচ্ছা নকৰিলে। আমি বহুতবাৰ গৈছিলোঁ আৰু আজি তেখেতৰ সেই কণ্ঠ থাকি গ'ল। তেখেতে সেইটো বিষয়ত আওকাণ কৰি চলিছিল। আৰু কিছুমান গানৰ কিতাপো মই আনি দিছিলোঁ। এবাৰ লক্ষ্যহীৰা দাসৰ এখন কিতাপ আনি দিছিলোঁ মই। তাতে দাদা এটা সুৰ দি গাইছিল। সেই সময়ত আন্দোলনৰ সময়ত দুলীয়া জান বৰ সুন্দৰ সুৰ কৰিছিল। অলপ গাই শুনাব নেকি? ও দুলীয়া জান, ও দুলীয়া জান, রক্তের লিখা এটি নাম চিৰজ্যোতিষ্মান। এনেকুৱা মই অলপ এনেকুৱা গাইছিল। আৰু আমাক দিছিল, নাচনি তই কিয় এই বেলি নচা নাই, মনৰে মাজতে কিহৰ নগনি উমি উমি তোৰ জলে, নাচনি তই কিয় এই বেলি নচা নাই। এনেকুৱা গানবিলাক আমাক গাব দিছিল। তেখেতৰ লগত আমাক ধৰিব দিছিল।
আৰু প্ৰথমে আমি দেৱদাসৰ ওচৰত যাব ভয় কৰিছিলোঁ। তেতিয়া আমাক নিচিনে, দেৱদাই আমাক নিচিনে। কিন্তু আমি দেৱদাৰ ওচৰত গৈ গৈ এটা ঘনিষ্ঠ সম্পৰ্ক আহিয়ে যাক পক্ষী হৈ তোমাৰ চোতালত খন্তেক ৰওঁ নিদিবা জানো এমুঠি সৰিয় তোমাৰ দয়াৰ কথা পৃথিৱীক কওঁ। এই এটা গান আমাক শিকায়। শ্ৰদ্ধা জনাইলোঁ 1972 চন মোৰ মনত আছে। তাৰমানে আমি আগতে গোপাল বজাৰত আছিলোঁ। তেতিয়া দেৱদাৰ বায়েকৰ ঘৰ আমাৰ ওচৰতে আছিল। তেতিয়া দেৱদাৰ মানে বায়েক ভিনদেউ, বাইদেউৰ ভিনদেউ PWDত কাম কৰিছিল, মোৰ বাবায়ো PWDত কাম কৰিছিল। তেতিয়া দেৱদাই মানে তেখেতসকলৰ ঘৰত যায় 72 মোৰ মনত আছে। তাৰপিছত আমি ফাংচনবিলাকক দেৱদাই দেখা পাওঁ। তেতিয়া দেৱদাৰ লগত চিনাকি হ'লোঁ আৰু সেই প্ৰথম কিন্তু 72ত লগ পালোঁ। আৰু শেষত মানে প্ৰচেছনৰ মৃত্যুৰ দিনা আমি লগত নাই, তেতিয়ালৈকে দেৱদাৰ লগতে আছিলোঁ। আৰু মোক তেতিয়া ৰবীন দাই মোৰ মনত আছে, এই মোৰ বাবাই মানে দেৱদাই কৈছিল ই তবলা বজাব পাৰিব, একজন তবলা কিনি দিয়া ভাল। এই ৰবীন দাই মোক প্ৰথম তেৰেগেতে তাকো শিকাইছিল এই 73। মোৰ এইটো স্পষ্ট মনত আছে। এই চুকত আপুনি ৰবীন দাক এটা ধন্যবাদ জনাব লাগে। এই চুকত আপুনি ৰবীন দাক এটা ধন্যবাদ জনাব লাগে। তাৰমানে প্ৰথম তেৰেগেতে তাকো ৰবীন দাই শিকাইছিল, মোৰ মনত আছে। এইটো 73 স্পষ্ট মনত আছে। আচ্ছা, আপোনাক সুধিব খুজিছোঁ দেৱদাৰ গানৰ বিশেষত্ব কি আছিল? এইটো বহুত ইণ্টাৰেষ্টিং কথা। মই ফাংচনৰ কথা কৈছোঁ। দেৱদাৰটো গানবিলাক খোৱাত মানে দেৱদাৰ মই নিজে 4 বছৰ পণ্ডিত নলবাৰীৰ বাহিৰেও বিহুত মই 81ত মই বাহিৰত গৈছোঁ। মই প্ৰথম মহানন্দ মজুমদাৰ বৰুৱাৰ লগত গৈছোঁ। তাৰ আগৰ পিৰিয়ডটো দেৱদাৰ লগত বজাইছিলোঁ। আনন্দা আছিলে, মুক্তাবু বজাইছিল। দেৱদাৰ বিশেষত্ব আছিল মানে ফাংচনৰ যি ঠাইত যায় প্ৰগ্ৰেম কৰিব, তাৰে মানে গোটেই চিটুৱেশ্যনটো মানে জানি বুজি তাৰ গুণী জ্ঞানী ব্যক্তিসকলক লৈ দেৱদাই প্ৰত্যেকটো ফাংচনত তাৰ ওপৰত কিন্তু গান গাইছিল। এটা সাংঘাতিক কথা আছিল। তেখেতৰ তাৰমানে ভূপেন হাজৰিকাৰ লগত কিছু মিল আছিলে। আমি উত্তৰ লখিমপুৰত গৈছোঁ, উত্তৰ লখিমপুৰৰ ওপৰত লৈ গান গাইছে। উত্তৰ গুৱাহাটীত গৈছোঁ, উত্তৰ গুৱাহাটীত লৈ গান গাইছে। আমাৰ কাজিপাৰাৰ বিহুত গান গাইছে। গৰ্ডনক লৈ গান গাইছে। তাৰমানে ইমান দেৱদাৰ স্মৃতি শক্তি আৰু এনেকুৱা বস্তু। তাৰমানে ক'বলৈ গ'লে তেখেতৰ গাত মানে ভূপেন হাজৰিকাৰ গুণ আছিলে। আৰু শুনিবলৈ পাইছোঁ তেখেতৰ মাতৃ বুলি জয়ন্ত হাজৰিকাৰ বহুত মিল আছিলে। তেওঁ দুইজন ব্যক্তিৰে মানে গুণ তেখেতৰ গাত ফুটি উঠিছিলে। তাৰমানে দেৱদাৰ 77 লখিমী থিয়েটাৰ হৈছিল। তেতিয়া লখিমী থিয়েটাৰত মিউজিক পঢ়ি থাকোঁতে জয়ন্ত হাজৰিকা ঢুকাল। তাৰপিছত আৰাধনা থিয়েটাৰত দেৱদাহঁত আহিল। তেতিয়া জয়ন্তৰ অনন্ত আৰু আমি চাইছিলোঁ, আমিতো সৰু আছিলোঁ, আমি চাইছিলোঁ। 77ৰ এটা ইণ্টাৰেষ্টিং কথা ছয়গাঁৱত মানে দেৱদাই ঘূৰি গৈছিল বজাব। আৰু গীটাৰ যিটোৰাই বজাইছিল, মই তবলা আৰু ঢুলীয়া আৰু নাম বজাইছিলোঁ। তাৰে পিছৰ প্ৰগ্ৰেমটো হান্নান্দাৰ প্ৰগ্ৰেম। অময়াপুৰত হান্নান্দা, দেৱদা আৰু প্ৰগ্ৰেম। হান্নাৰ মিউজিচিয়ানছখিনি আছে, আমাৰ মিউজিচিয়ানছখিনি। তেতিয়া আমাৰ আটাৰ গাঁৱৰ এম্বেচেডৰ এখন আছে, হান্নাদাৰ কিবা ৰিলেটিভ হয়। তাৰপিছত আমি ভেৰেগাঁৱৰ পৰা আহিলোঁ প্ৰগ্ৰেম কৰি। আমি মানে গাড়ীৰ মানুহ এখন গাড়ীত উঠিছিলোঁ। গোটেই মানে 10জনমান মানুহ উঠিছিল। আৰু য'ত আপ থাকে আমি তেতিয়া নামি দিওঁ গোটেইবিলাক। বাকীবিলাক এতিয়া হান্নাদাৰ মন কৰিব কিজানি। য'ত মানে আপ থাকে আমি নামি দিওঁ আৰু বাকীবিলাক যায়। আৰু এইবোৰতো প্ৰগ্ৰেমটো এই বহুত এষ্টাব্লিছ আৰ্টিষ্টৰ কথা নিয়ে মুখামুখি হৈছিল। দেৱদাই চবেই আউট কৰিছিল। আৰু দুখৰ কথা এটা কৈছিলোঁ, আগতে মানে পইচা পাতি নাছিল। এতিয়া আৰ্টিষ্টবিলাকৰ যিটো পইচা তেতিয়াতো নাছিল। আমি এবাৰ লখিমপুৰত যাওঁতে আমি ট্ৰেইনত গৈছিলোঁ। ট্ৰেইনত আমি তাৰমানে আমাৰ এইখিনি এনেকুৱা কণ্ডিশ্যন, আমাৰ ভাড়া নাই তেতিয়া। তেতিয়া আমি টিটিক কৈছিলোঁ যে আমি লখিমপুৰৰ পৰা ইয়াত প্ৰগ্ৰেম কৰিব আহিছোঁ, আমাৰ পইচা পাতি নাই, পইচা পাতি আমাৰ পইচাটো পকেট মাৰি দিলে। তেতিয়া মানুহবিলাকৰ বহুত সহানুভূতি আছিল। তেনেকৈ টিটিৰ অনুগ্ৰহত আমি লখিমপুৰত প্ৰগ্ৰেম কৰিব গৈছোঁ। কৈ পোৱা নাই তাৰমানে ধুনীয়াকৈ গীতবিলাক এফালৰ পৰা শিকাই দিব। আৰু মোৰ এটা কথা মনত আছে, তেতিয়াতো দূৰদৰ্শনৰ কথাই নাহে আৰু ৰেডিঅ'ত তাৰমানে বিভিন্ন অনুষ্ঠান, কৃষি জগত, এনেকুৱা আমাৰ নিজা, এনেকুৱা কিছুমান অনুষ্ঠান আছে, য'ত সেই অনুষ্ঠানবিলাকত এই বিভিন্ন সংগীত স্কুলৰ পৰা তাৰমানে গীতবিলাক ৰেকৰ্ডিং কৰি লৈ যায় সেই ৰেডিঅ'ত বজায়। তাৰমানে তেনেকুৱা আৰু পৰিয়াল পৰিকল্পনাৰ এটা অনুষ্ঠান হ'ল। তেতিয়া মানে দেৱদাক ক'লে আৰু গান এটা লিখিব লাগে আৰু সেইটো গান মানে বাজিব আৰু তাৰমানে আমাক মাতিলে, মোক ভাইটিক আৰু কোনোবা আছিল
দীপাঞ্জলি আছিল বোধহয় দীপাঞ্জলি তাই খুব ভাল গাইছিল দেই নলবাৰীয়ে কিন্তু নাজানে সেইবিলাক কথা ফুল ফুল ফুলে তিনিটি ফুলৰ সুবাসেৰে পৃথিৱী ধুনীয়া এনেকুৱা সেই গীতটো আমি মানে ৰেডিঅ'ত আমাৰ ৰেকৰ্ডিং কৰি লৈ গৈছিল আপুনি যেতিয়া ৰেডিঅ'ত শুনিছিল আপোনাৰ কেনেকুৱা লাগিছিল মন হল বিজ্ঞানী জনগণ বিজ্ঞানী দিগন্ত কপালে গতিকা খুব সুন্দৰ খুব সুন্দৰ বৈঠার ভাইয়া হারি আর ছাড়িয়া বৈঠা মারিয়া যাও রে সারিয়া বৈঠা মারিয়া যাও রে এইবিলাক স্মৃতি জয় জয় মা কামাখ্যা জয় জয় মা কামাখ্যা জয় জয় মা কামাখ্যা ঠিক তেনেকৈ সম্প্ৰীতিৰ কাৰণেও দাদাই গাইছিল দুনিয়া ফুলনিৰ বাৰী ও আল্লাহ দুনিয়া ফুলনিৰ বাৰী দুনিয়া ফুলনিৰ বাৰী ও আল্লাহ দুনিয়া ফুলনিৰ বাৰী এই গীতবিলাক দেৱদাৰ মই যেতিয়া 10 ঘৰৰ মিউজিকৰ আড্ডা এনেকুৱা ছোৱালী কিমানজন আছে গতিকে মই এতিয়া আপুনি সোধক ধন্যবাদ জনাইছোঁ আপোনাক আপুনি গোটেইখিনি ক'লেই আৰু আপুনি ইমান মহান কাম এটা কৰিবলৈ আগবাঢ়ি আছে তাৰ বাবে আপোনাক শলাগ লৈছোঁ আপুনি আপোনাৰ কামত যাতে সফলতা অৰ্জন কৰিব পাৰে তাৰ মানে বাবে এইটো আপোনাক মই ব্যতিক্ৰম কৰিছোঁ মই ৰুমত আছোঁ বাৰু যিয়ে নহওক আজি এটা কথা মোৰ ভাল লাগিছে ৰবীন্দ্ৰ আৰু গণেশ স্বামীৰ কথনি মোৰ বৰ ভাল লাগিছে যে তেখেতৰ এটা ষ্টেচু আৰু তেখেতৰ কাৰণে এটা পথ বিৰাট আনন্দ লাগিছে মোৰ আজি ভাল লাগিছে আজি মোৰ ধন্যবাদ বহুত বহুত ধন্যবাদ আপোনালোকৰ পৰা দেৱতাৰ বিষয়ে ইমানখিনি জানিব পাৰিলোঁ এতিয়া আমাৰ হয়তো প্ৰেক্ষাগৃহটো জীবন হব মোহনীয়া এই গীতটি মানে এক লাইন লিখে সুৰ কৰে আৰু অলপিছত টেপ কৰে এইটো এটা ঘটনা মোৰ মন আছে আৰু আমি হিন্দীখিনি গাওঁ আৰু ভূপেন দা অসমীয়াখিনি গাওঁ এই এটা ঘটনা এটা মন পৰিছিলে আৰু দেৱদাক কিন্তু ভূপেন দাই খুবেই মনত পৰিছে খুব যথেষ্ট ধন্যবাদ হান্নান খুৰা উপস্থিত হ'ল মানে দেৱদাই যিবিলাক জয়ন্ত হাজৰিকাই যিবিলাক মানে চিনেমাৰ মিউজিক ডাইৰেকশ্যন কৰিছিল যেতিয়া আগুলি পঠাই কলৰ পাত কপাই মোৰ পদূলিৰ কৃষ্ণচূড়াই নফেল মেলাই তেতিয়া তোমালৈ মোৰ মনত পৰি যায় বৃষ্টিত নিজকে সৃষ্টি কৰিলা বাকীখিনি মোৰ আৰু মনত নাই আৰু এতিয়া ইণ্টিগ্ৰেশ্যনৰ যদি এটা গান গায় যদি হিন্দু মুছলিমৰ সম্প্ৰীতিৰ কাৰণে যদি গান গায় এতিয়া এইটো আমাৰ চেনেলবিলাকে একদম হাইলাইটছ কৰে কিন্তু দেৱদাই সেই সময়ত হান্নানদাৰ লগত গাইছিল একে ৰে সন্তান আমি একে আমাৰ প্ৰাণ ভিন ভাৱ নাই আমাৰ এক জাতি মহান আমি দুয়ো ভাই ভাই তাতে হান্নানদা আৰু সেই সময়ত এই গানটো মানে আলোড়ন কৰিছিল ইমান বিউটিফুল কম্পজিশ্যন ইমান ধুনীয়া সুৰ আৰু যিখিনি আমাৰ মানে হিন্দুৰ পৰ্চনৰ ভগৱানৰ বিলাকৰ যিখিনি আছে সেইখিনি দেৱদাই গায় আৰু হান্নাদাই গাই খোদাৰ কসম লৈ প্ৰতিজ্ঞা কৰিছোঁ হান্নাদাৰ চাগে মনত আছে গতিকে এতিয়া কিন্তু ইণ্ডিগ্ৰেশ্যন দেৱদা একদম প্ৰকৃতাৰ্থত তাৰমানে সমাজ সংস্কাৰক আছিল আৰু তেখেতে যি কৰিছিল যি কাম কৰিছিল গানৰ মাজেৰে কৰিছিল আৰু মই আগতে কৈছোঁ যে মোৰ জীৱনত যদি লগ পোৱা 5জন যদি ভাল আৰ্টিষ্ট বুলি কওঁ শ্ৰেষ্ঠ মানৱ বুলি কওঁ তাতে 5টাৰ ভিতৰত কিন্তু দেৱদা থাকিব কোনো দিন কাকো মই বেয়াকৈ কোৱা দেখা নাপালোঁ আমি ফাংচনত বহুত ভুল কৰিছিলোঁ কোনোদিন বেয়াকৈ কোৱা নাই মানুহ হিচাপে দেৱদা অনন্য আছিল আৰু যিটো কাৰণে আজি আমি কণ্টিনিউ আমাৰ ক'ভিডৰ সময়তো ব্ৰেক হোৱা নাছিল সেই অসম আন্দোলনৰ ভয়াৱহ সময়তো ব্ৰেক হোৱা নাছিল আজি দেৱদাৰ মৃত্যুৰ পিছত আমি অন্তত 40 বছৰ দেৱদাক স্মৰণ কৰিছোঁ ধন্যবাদ অনুৰোধ তুমি যেতিয়া আৱেগিক হৈ নপৰা নাই নপৰোঁ বাইদেউ আপোনালোকৰ ছত্ৰছায়াত থাকি অন্তত নিজকে সাহসী কৰি তুলিছোঁ আৰু কান্দিলেনো কি হ'ব দেউতাক জানো ঘূৰাই পাম কেতিয়াও নাপাওঁ তথাপিও দেউতাক সোঁৱৰিছোঁ দেউতাৰ লগত এটি জনপ্ৰিয় গীত গাইছিলোঁ সেই গীতটি
দেউতাৰ মৃত্যুৰ পিছত মায়ে মোক লিখি দিছিল। আপোনালোকক মই জনাব পাৰি সুখী হৈছোঁ, মোৰ মাও এগৰাকী ভাল গীতিকাৰ বুলি ক'ব লাগিব। অকণমান লিখিছিল, কিন্তু ভাল লিখিছিল। মায়ে মোক সেইখিনি সময়ত দেউতা ঢুকোৱাৰ পিছত বিভিন্ন অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জনাবলৈ মোক মাতি লৈ গৈছিল। আৰু সেই সময়খিনিত মই দেউতা নোহোৱা সময়খিনিত গীত এটি গাইছিলোঁ। আজি পুনৰ গাই পেলাই মই দেউতাক মোৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ। আমাৰ দেউতা এইবেলি বিহুতে বিহু আন্দিবানে নাই। দেউতা আৰু মই গাইছিলোঁ তেতিয়া, দেউতাই গাইছিল। বিহু আনো নিদিও মৰম নিদিও পপিকে কাষতে পায়। সাধাৰণতে ছোৱালীবোৰ বহুত মৰমৰ হৈ থাকে দেউতাকৰ। ময়ো ঠিক দেউতাৰ বহুত মৰমৰ আছিলোঁ। দেউতাৰ লগত মোৰ বেছি সময় পোৱা নাছিলোঁ, মাত্ৰ 10 বছৰেই দেউতাৰ লগত মই আছিলোঁ। আৰু সেই সময়খিনিত জনা হোৱাৰে পৰা দেউতাৰ সুৰ, দেউতাৰ সৃষ্টি যিখিনি মই পাইছিলোঁ, মোৰ মানে মন মগজুত পূৰা সোমাই গৈছিল। কিন্তু সৰু থকা বাবে কেতিয়াবা কিছুমানে ভুলকৈ গালেও ক'ব নোৱাৰোঁ যে এনেকুৱা আছিল নেকি। কিন্তু যেতিয়াৰ পৰা জনা হৈছোঁ, যেতিয়াৰ পৰা মাত মাতিব পৰা হৈছোঁ, তেতিয়া অলকেশ খুৰাক মই প্ৰশ্ন কৰোঁ, খুৰা এইটো এনেকৈ আছিল নেকি? খুৰাই কওঁ, তই ঠিক কৈছ, এইটো এনেকুৱা আছিল, এইটো ৱাৰ্ড আছিল। গতিকে তেনেকৈ খুৰা আৰু মই বিভিন্ন গীত আমি দুয়ো মানে শুধৰায়ো লৈছোঁ। যাহওক, মায়ে যিখিনি লিখি দিছিল সেইখিনি মই অকণমান গাইছোঁ। আমাৰ দেউতা এইবেলি বিহুতে বিহু আন্দিবানে নাই। বিহু আন্দিবলে মৰম দিবলে দেউতা আজি যে নাই। হাই আমি যে নাই বিনাই বিচাৰো তোমাক সদায়। কান্দো যে সদায় আমি তুমিতো কাষতে নাই। এইবেলি বিহুতে তুমি কি ধন্যবাদ গোপী। তোমাৰ ক'বলৈ কিবা আছে যদি কোৱা আৰু। নাই নাগাওঁ। আৰু যোৱা 38 বছৰে দেৱদা সংগীত সন্ধিয়া সমিতিয়ে এই অনুষ্ঠানটো মানে পাতি আহিছে, অনুষ্ঠিত কৰি আহিছে। কিন্তু বিগত 2টা বছৰ আচৰিত হৈ গৈছিলোঁ। হান্নান খুৰা মানে অলকেশ খুৰাহঁতে ক'লে যে আমাৰো প্ৰত্যেকৰে বয়স হৈ আহিছে, অনুষ্ঠানটো চলোৱাত আমাৰ দিগদাৰ, গতিকে কিবা এটা তহঁতে কৰ আৰু। কি কৰোঁ চিন্তা হৈ গৈছিলে, কি কৰোঁ এতিয়া। ইমান কম সময়ৰ ভিতৰত মাত্ৰ 10টামান দিনো নাছিল নেকি আমাৰ হাতত। তাৰপিছত মই গৈ পেলাই ৰবীন খুৰাক একদম হাতে ভৰি পৰাৰ দৰে, খুৰা কিবা এটা কৰক, অনুষ্ঠানটো জীয়াই ৰাখক। কাৰণ কিয়, মোৰ পধ্যে এইটো সম্ভৱ নহয়, মই অকলে কি কৰিম। তাৰপিছত ৰবীন খুৰাই মোক আশ্বাস দিলে, নাই কিবাকৈ হ'লেও কৰিব লাগিব। গোটেইবিলাকতে আকৌ ৰবীন খুৰাই মাতি আনিলে আৰু অনুষ্ঠানটো আৰু নতুনকৈ কৰিব ওলালে। এই অনুষ্ঠানটো আমি উদযাপন কৰোঁতে কিবা আমাৰ ভুল ভ্ৰান্তি হ'ব পাৰে, তাক যিখিনি আমাৰ সাধ্য আমি বিচাৰিছোঁ, দেউতাৰ লগত যিখিনি